জীৱনত যাৰ দুখ সুখবোৰ ভগাই লোৱাৰ কথা আছিল তেওঁচোন আজি মোক দুখ দি আঁতৰি গুচি গ'ল। মনটো কি আচৰিত ন, তাকহে বিচাৰে যি আমাৰ ভাগ্যত নাথাকে। মোক এনেকুৱা মানুহ নালাগে যিয়ে মোক সৰু এটা ভুলৰ অজুহাত দেখুৱাই মোৰ জীৱনৰ পৰা আঁতৰি যায়। মোক এনেকুৱা মানুহৰ প্ৰয়োজন যিয়ে মোৰ ভুলবোৰ শুধৰাই সাৱটি ল'ব। তুমি প্ৰথম মাতিবলৈ এৰি দিয়কচোন, কেতিয়া বুজি পাব তোমাক কোনে গুৰুত্ব দিয়ে। তুমি কেতিয়াও নুসুধিবা মই তোমাক কিমান ভাল পাওঁ। তুমি যিমান অনুভৱ কৰিছা ন, তাতোকৈ মই তোমাক বেছি ভাল পাওঁ। জীৱনত তিনিটা বস্তু খুবেই প্ৰয়োজন: বন্ধুত্ব, ভালপোৱা আৰু বিশ্বাস। মোৰতো গোটেই ৰাতি জাগি থকাৰ অভ্যাস নাই, তোমাৰ স্মৃতিবোৰে জগাই ৰাখে। কি কৰিম কোৱা? মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষক হ'ল জীৱন। কাৰণ জীৱনে যি শিক্ষা দিয়ে সেয়া কিতাপত পোৱা নাযায়। যিজনে আপোনাক বহুত বেছি ভাল পায় তেওঁ আপোনাক বহুত বেছি শাসন আৰু আপোনাৰ ওচৰত অভিমান কৰিব।